নমস্কাৰ আজি 17 ছেপ্টেম্বৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ এটা ব্ৰেকিং নিউজ এনআৰচি পুনৰীক্ষণ হ'বই চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰিও কৰা হ'ব সংশোধন এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰত চৰকাৰে হওক বা উচ্চতম ন্যায়ালয় হওক অথবা অসম চৰকাৰৰ ক্ষমতা প্ৰয়োগ কৰি হ'লেও এখন এনআৰচি মানি লোৱা পৰিৱৰ্তে ৰিভিজনলৈকে অনা হ'ব এনআৰচিখনে অসমীয়া মানুহক ঠগাই গুচি গ'ল এনআৰচিৰ বিষয়ে বহু বিসংগতিৰ তথ্য আহি পৰিছে পোহৰলৈ একেধৰণৰ নামৰ ব্যক্তি বিচাৰি বহু লোকে পিতা বা পুত্ৰ বুলি দাবী কৰিছিল এই ধৰণে সেইসকল লোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হৈছিল স্থায়ী বাসিন্দাৰ ঠাইত বহু বিষয়ে সন্দেহজনক লোককো সোমোৱাই দিছিল এই এনআৰচি শুদ্ধ নহ'লে উচ্চতম ন্যায়ালয়ৰ পৰা নতুনকৈ এনআৰচি কৰাৰ অনুমতি ল'ব লাগিব বহুকেইটা আইনী দিশ পৰীক্ষা কৰি থকা হৈছে শীঘ্ৰে এনআৰচিক দিয়া হ'ব নতুন ৰূপ এনেদৰে এতিয়া বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ 10 দিনত অসম এৰিব লাগিব হাজাৰ হাজাৰ লোকে ঐতিহাসিক সিদ্ধান্ত লৈছে হিমন্ত চৰকাৰে নথিপত্ৰ খেলিমেলি থকা লোকলৈ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ হাজাৰ হাজাৰ লোকে 10 দিনত এৰিব লাগিব অসম ৰাজ্যত নাথাকিব বিদেশী ন্যায়াধীকৰণৰ পূৰ্বৰ ব্যৱস্থা এই সন্দৰ্ভত ঐতিহাসিক সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে 1971 পিছত অহা সকলো বিদেশী হ'ব বহিষ্কাৰ এনআৰচিত নাম থাকিলেও যাব লাগিব ভাৰত এৰি বিদেশী ন্যায়াধীকৰণৰ প্ৰয়োজন নাই ৰাজ্যত বিদেশী ন্যায়াধীকৰণত এতিয়াও আছে 82,000 কেছ পেণ্ডিং 1950 চনৰ আইন প্ৰয়োগ কৰা যুঁজা চৰকাৰৰ বিদেশী চিনাক্ত হ'লে এতিয়াৰ পৰা ডিচিএফ প্ৰদান কৰিব নটিচ 10 দিনত নাগৰিকত্ব প্ৰমাণ কৰিব লাগিব ব্যক্তিজনে নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰিলে হোল্ডিং চেণ্টাৰলৈ নিয়া হ'ব সেই ব্যক্তিক নথিপত্ৰ খেলিমেলি পালেই সেই ব্যক্তিক ডিচিএ কৰিব পুছবেক তাৰ পিছত বিএছএফে লৈ যাব বাংলাদেশলৈ এতিয়াৰ পৰা ট্ৰিব্যুনেলে নল'ব সকলো সিদ্ধান্ত দিবলৈছো আন এটা খবৰ জনজাতিকৰণৰ দাবীৰে স্তব্ধ হৈ পৰিছে উজনি অসম পুৱা 5 বজাৰে পৰাই অৰ্থনৈতিক অৱৰোধ কৰিছে মৰাণ জনগোষ্ঠীয়ে শ মালবাহী ট্ৰাক অৱৰোধ কৰি বৃহৎ প্ৰতিবাদ তিনিচুকীয়াৰ পৰা কোনো সামগ্ৰী ওলাই আহিবলৈ নিদিয়ে মৰাণসকলে তেল কয়লা চাহ কাঠ সকলো বন্ধ কৰাৰ সিদ্ধান্ত জনজাতিকৰণৰ দাবীৰে মৰাণ জনগোষ্ঠীৰ অৰ্থনৈতিক অৱৰোধ অৰ্থনৈতিকভাৱে অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে মৰাণসকলে মৰাণ জনজাতিৰ কেইবাটাও সংগঠনৰ এই বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ ফ্লপ হ'ল মুখ্যমন্ত্ৰীৰ নাটক এই মন্তব্যৰে মুখ্যমন্ত্ৰীক পুনৰ উভতি ধৰিলে সাংসদ গৌৰৱ গগৈয়ে তেওঁ মন্তব্য কৰি কৈছে যে ফ্লপ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাটক ফ্লপ হোৱাৰ বাবে এছআইটি ৰিপৰ্ট ৰাজহুৱা কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰীৰ নাটকক ফ্লপ ৰেটিং দিব ৰাইজে মুখ্যমন্ত্ৰীক এইদৰে পুনৰ উভতি ধৰিলে এপিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে ফ্লপ হ'লেও এবাৰ ৰাইজক দেখুৱাওক এছআইটিৰ ৰিপৰ্ট মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিব খোজা এছআইটিৰ ৰিপৰ্ট চাবলৈ ময়ো বাট চাই আছোঁ কিন্তু ফ্লপ হৈ গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাটক ফ্লপ হোৱাৰ বাবে এছআইটি ৰিপৰ্ট ৰাজহুৱা কৰিব নোৱাৰিলে দিবলৈছো ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ আপোনাৰ একাউণ্টত 1 টকা সোমাইছে নেকি এতিয়া পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব চৰকাৰৰ অৰুণোদয় 3.0 ঘৰে ঘৰে গৈ চৰকাৰে কৰিব ছাৰ্ভে 40 লাখ পৰিলে লাভ কৰিব চৰকাৰৰ এই সুবিধা প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জন্মদিনৰ দিনা ৰাজ্যত মুকলি হ'ব এই আঁচনি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব চৰকাৰৰ অৰুণোদয় আঁচনি 3.0 অৰুণোদয়ৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব পৰ্টেল মহিলাসকলে সকলো অভাৱ অভিযোগ দিব পাৰিব এই পৰ্টেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা দিবলৈছো আধাৰ কাৰ্ডক লৈ এটা ডাঙৰ খবৰ আধাৰ কাৰ্ড নথকাকৈ এতিয়াও আছে নেকি কোনো লোক যদি আছে তেন্তে শীঘ্ৰে কৰক আধাৰ কাৰ্ডৰ বাবে আবেদন কিয়নো 30 ছেপ্টেম্বৰ আধাৰ কাৰ্ডৰ আবেদনৰ বাবে অন্তিম তাৰিখ যদি আপুনি এতিয়াও আধাৰ কাৰ্ড উলিওৱা নাই তেন্তে শীঘ্ৰেই কৰি লওক আবেদন এতিয়াৰ পৰা 18 বছৰ ঊৰ্ধৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড কিন্তু চিডল ট্ৰাইব চিডল কাষ্ট চাহ জনজাতি হ'লেও এবছৰলৈ আধাৰ কাৰ্ড দিয়া হ'ব যদি কোনো লোকে এতিয়াও আধাৰ কাৰ্ড পোৱা নাই এই কেইদিনৰ ভিতৰতে আবেদন কৰক ইয়াৰ পিছত বন্ধ হৈ যাব আবেদনৰ বাবে প্ৰক্ৰিয়া ছেপ্টেম্বৰত আবেদনৰ অন্তিম সময়সীমা বান্ধি দিছে চৰকাৰে ইয়াৰ পিছতো যদি কোনো লোক বাদ পৰি যায় জিলায়ুক্তক আবেদন কৰিব লাগিব সম্পূৰ্ণ দিক চালি জাৰি চাইহে আয়ুক্ত দিব পাৰিব আধাৰ কাৰ্ড কেৱল জিলায়ুক্তহে দিব পাৰিব আধাৰ কাৰ্ড
কোনো লোকে যাতে ভাৰতৰ আধাৰ কাৰ্ড লৈ অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। দিব লৈছোঁ আন এটা খবৰ। ACS নুপুৰ বৰা ফ্লেটত ভিজিলেন্সৰ অভিযান। উদ্ধাৰ কৰা হৈছে নগদ প্ৰায় 10 লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা। কামৰূপ জিলা গৰৈমাৰী চক্ৰ বিষয়া নুপুৰ বৰা আৰু তেওঁৰ সহযোগী বৰপেটা লাটমণ্ডল সুৰজিৎ ডেকাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাই কেইবাটাও স্থানত অভিযান চলায়। মালিগাঁৱৰ গোটানগৰৰ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ বিষয়াসকলে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰাৰ গহনা উদ্ধাৰ কৰে। ইয়াৰ উপৰিও বৰপেটা ডংগাৰকুছিত সুৰজিৎ ডেকাৰ বাসগৃহৰ পৰা প্ৰায় 10 লাখ টকা নগদ ধন জব্দ কৰা হৈছে। জব্দ কৰা ধন আৰু গণনাৰ বাবে ভিজিলেন্সৰ বিষয়াসকলে ভাৰতীয় ষ্টেট বেংকৰ সহায় বিচাৰিছে। সূত্ৰই জনোৱা মতে বৰপেটা আৰু গোলাঘাটতো বৰা বেংকৰ লকাৰ আছে, যিবোৰ ওপৰত চকু ৰাখিছে ভিজিলেন্সে। খবৰ অনুসৰি বৰা আৰু ডেকা অৰুণাচল প্ৰদেশৰ পৰা যোৱা নিশাহে গুৱাহাটীলৈ উভতি আহিছিল। উভতি অহাৰ লগে লগে পুৱাৰ ভাগত এই অভিযান আৰম্ভ হয়। 2019 চনত অসম অসামৰিক সেৱাত যোগদান কৰা বৰাই ইয়াৰ পূৰ্বে বৰপেটা আৰু কাৰ্বি আংলঙত কাৰ্যনিৰ্বাহ কৰিছিল। বৰপেটাত থকা কালত বহু কোটি টকাৰ ভূমি কেলেংকাৰীত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। লগতে অভিযোগ উত্থাপন হৈছে যে বৰপেটাত থকাৰ সময়তে নিজৰ স্বামীক একাষৰীয়া কৰি লাটমণ্ডল সুৰজিৎ ডেকাৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তুলিছিল নুপুৰ বৰাই। নুপুৰ বৰা বাবি সুৰজিৎ ডেকাই নিজৰ পত্নীক ঘৰৰ পৰা খেদি পঠোৱা বুলি অভিযোগ উত্থাপন হৈছে। দিব লৈছোঁ আন এটা খবৰ। ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন। প্লাবিত হৈ পৰিছে লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা। বিগত কিছুদিন ধৰি হোৱা প্ৰচণ্ড বৰষুণৰ ফলত অসমৰ একাধিক জিলাত বানপানীৰ সৃষ্টি হৈছে। গাঁও আৰু খেতিপথাৰ প্লাবিত হৈ পৰিছে। বানাক্ৰান্ত পৰিয়ালসমূহ স্থানচ্যুত কৰা হৈছে। কেইবাখনো নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈছে আৰু কেইবাটাও মথাউৰি ভাঙো ভাঙো অৱস্থাৰ সৃষ্টি হৈছে। বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাত মথাউৰি ভাঙি বিস্তৃত অঞ্চলত বানত বুৰ গৈছে। ব্ৰহ্মাজন নদীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। মহেন্দ্ৰপুৰ, দৰিয়াখাট, খাটৰবাৰীকে ধৰি গাঁওসমূহে ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত হৈছে। বালিপাৰা চাৰিদুৱাৰৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও পানীত ডুব গৈছে। পাহাৰীয়া নৈৰ জলপৃষ্ঠ তীব্ৰভাৱে বৃদ্ধি পোৱাৰ ফলত চাপলগাঁও, বংগীজুলি, দুৱাংগিনী আৰু দখনখিলা গাঁৱত বানপানীৰ সৃষ্টি হৈছে। চাপলগাঁও আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত প্ৰথমবাৰৰ বাবে বানপানীৰ পানীয়ে গাঁৱৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। বাসিন্দাসকলে জনোৱা মতে পানীৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাইছে। বানপানীৰ পানীয়ে গড়কাপ্তানি পথৰ কিছু অংশ ডুবাই পেলাই সংযোগ ক্ষমতা ভয়ংকৰভাৱে বিঘ্নিত কৰাৰ লগতে মানুহ আৰু অত্যাৱশ্যকীয় সামগ্ৰী চলাচলত বাধাৰ সৃষ্টি কৰিছে। কৰ্তৃপক্ষই পৰিস্থিতি নিৰীক্ষণ কৰি আছে যদিও অনাগত দিনত বৰষুণ অব্যাহত থাকিলে অধিক ক্ষতিৰ আশংকা কৰিছে স্থানীয় ৰাইজে। বিধায়ক পদ্ম হাজৰিকাই কয়, বিধায়ক হিচাপে মোৰ সমগ্ৰ কাৰ্যকালত মই কেতিয়াও এনে ভয়াৱহ বানপানীৰ সাক্ষী হোৱা নাই। অৰুণাচলৰ পৰা পানী নামি আহিছে। ক্ষতিগ্ৰস্ত বাসিন্দাসকলক সহায় আৰু সমৰ্থন আগবঢ়োৱাৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। লখিমপুৰ জিলাৰ বিহপুৰীয়াত দেওবাৰে নিশাৰ পৰা হোৱা বৰষুণৰ ফলত নাৰায়ণপুৰ ৰাজচক্ৰ ভয়াৱহ বানপানীৰ সৃষ্টি হৈছে। উফন্দি অহা চেঁচা নদীয়ে কেইবাখনো গাঁও ক্ষতিগ্ৰস্ত কৰিছে। চেঁচা মথাউৰি ভগাৰ ফলত চেঁচা মিচিংগাঁও, ফুটাভোগ, নাওঘুলি আদি গাঁও ডুব গৈছে। লগতে অসম মালা আঁচনিৰ অধীনত নিৰ্মাণৰত হাৱাজান শিমলগুৰি সংযোগী পথৰ এটা বৃহৎ অংশ পুনৰ উটুৱাই লৈ গৈছে, যাৰ ফলত যাতায়াত ব্যৱস্থা ভয়াৱহভাৱে ব্যাহত হৈ গাঁৱৰ ৰাইজ আবদ্ধ হৈ পৰিছে। ঘৰ, চোতাল, বিদ্যালয়, স্থানীয় পথতো পানী প্ৰৱেশ কৰি বাসিন্দাসকলৰ বাবে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।